চাওক, অসম চৰকাৰৰ কেবিনেটে পৌৰ নিগম আৰু পৌৰ নিকায় কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে উল্লাসিত হৈ পৰিছে পৌৰ নিগম আৰু পৌৰ নিকায়ৰ কৰ্মচাৰীসকল। এই মুহূৰ্তত মই গোৱালপাৰা পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে। এই খবৰে তেওঁলোকক আচলতে উল্লাসিত কৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম। গোৱালপাৰা পৌৰসভাৰ পৌৰপতি আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? দীৰ্ঘদিনীয়া সমস্যা এটা আছিলে পৌৰসভাৰ কৰ্মচাৰীসকলৰ। আপোনালোকক বিভিন্ন দাবী আচলতে জনাই আহিছিলে বা আপোনালোকৰ এটা সমস্যাৰ সৃষ্টি হৈছিলে। হয়, আমাৰ গোটেই অসমত পৌৰসভাসমূহৰ এটা সমস্যা আছিলে যে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া নহয়। তাৰ ফলত তেওঁলোকক আমি দৰমহা দিব নোৱাৰোঁ। যিখিনি আমাৰ ইনকাম হয় সেই ইনকামেদি আমি তেওঁলোকক দৰমহা দিব নোৱাৰোঁ। আপোনালোকে জানে আমাৰ গোৱালপাৰা পৌৰসভাখনো যিখিনি আমাৰ ঠাই নিৰ্ধাৰণ কৰা আছে পৌৰসভাৰ, সেই পৌৰসভাৰ পৰা আমি যিখিনি টেক্স কালেকশ্যন কৰোঁ সেই টেক্স কালেকশ্যন যথেষ্ট নহয়। আমি পৌৰ কৰ্মচাৰীক মাহৰ মূৰত দৰমহা দিয়া নাই। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আছিল। আজি আমাৰ ভাল লাগিছে যে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা পৰহি যি কেবিনেট ডিচিশ্যন হ'লে যে 2013 4 ছেপ্টেম্বৰৰ আগৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব। এই খবৰটোৱে গোটেই কৰ্মচাৰীসকলৰ লগতে আমাৰ পৌৰসভাৰ আমাৰ ৱাৰ্ড মেম্বাৰ আমাৰ সকলোৰে আনন্দিত উৎফুল্লিত হৈছোঁ। এই যুগান্তকাৰী সিদ্ধান্তই অনাগত দিনত পৌৰসভাসমূহ অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব। পৌৰ কৰ্মচাৰীসকলে কামত উৎসাহিত হ'ব। সেইবাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াকো আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দাদা, দীৰ্ঘদিনৰ আচলতে দাবীৰ অন্তত, প্ৰতিবাদৰ অন্তত মুখত হাঁহি বিৰিঙিছে, মুখত হাঁহি দেখিবলৈ পোৱা গৈছে। কি ক'ব? অসম চৰকাৰৰ যি ঐতিহাসিক সিদ্ধান্ত ল'লে পৌৰ কৰ্মচাৰীৰ চাকৰি চৰকাৰীকৰণ কৰাৰ, তাৰ কাৰণে আমি অসম চৰকাৰক অভিনন্দন জনাইছোঁ। আগত দিনত পৌৰ কৰ্মচাৰীৰ যি আৰু সৰু সুৰা দায় দাবী আছে তাকো যাতে এই চৰকাৰে যাতে ক্ৰমে সমস্যাখিনি সমাধান কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমি যথেষ্ট উৎফুল্লিত। অসম চৰকাৰ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আৰু আমি আজি যথেষ্ট উৎফুল্লিতৰে আমি জনাব বিচাৰিছোঁ যে এই দীৰ্ঘদিনীয়া সমস্যা আজি অসমত যি চৰকাৰ, সেই চৰকাৰে আজি এই আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিলে, প্ৰাদেশিকৰণ কৰিলে, তাৰ বাবে এই চৰকাৰক আৰু পুনৰবাৰ আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা, নিশ্চয়কৈ কাম কৰাত এতিয়া এটা মানসিক আৰু শক্তি নিশ্চয়কৈ। তাৰমানে চাওক, আজি আমি মাহৰ মূৰত দৰমহাটো নাপাওঁ, যাৰ কাৰণে 7 মাহ 8 মাহ 9 মাহ এনেকুৱা মানে দীৰ্ঘদিন ধৰি আমি দৰমহাৰ কাৰণে আপোনালোকৰ এটা সমস্যাৰ সৃষ্টি হয়। তে এতিয়া যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ যিটো সিদ্ধান্ত লৈছে আৰু বিভাগীয় মন্ত্ৰী যিটো আমাৰ সিদ্ধান্ত লৈছে, এই সিদ্ধান্তই আমাৰ পৌৰ কৰ্মচাৰীক আৰু কাম কৰাত যথেষ্ট উৎসাহিত কৰিব। বাইদেউ, আপোনালোকে যিহেতু এগৰাকী পৌৰ সদস্য, গতিকে দৰমহাৰ কাৰণে আপোনালোকৰ তাতে আহে, আপোনালোকৰ তাতে অভাৱ অভিযোগখিনি আপোনালোকক কয়, কিন্তু আপোনালোকেও আচলতে উপায়হীন, যিহেতু সীমিত সংখ্যক আয় আপোনালোকৰ। গতিকে এতিয়া যিহেতু নিয়মীয়াকৰণ কৰা হ'ব, অসম চৰকাৰৰ ইয়াত দায়িত্ব ল'ব। হয়, এইটো আপুনি একদম ঠিক কথাই কৈছে। তাৰমানে সময়ে সময়ে কি হয়, আমিও অপাৰগ হৈ পৰোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে পৌৰসভাৰ এই দৰমহাখিনি আমাৰ ইনকামৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া তেওঁলোকেও দিনে নিশাই কষ্ট কৰিয়ে কাম কৰে, কিন্তু মাহৰ মূৰত যদি দৰমহাকেইটা সঠিকভাৱে তেওঁলোকে ঘৰলৈ নিব নোৱাৰে, তেওঁলোকে পৰিয়ালটো কেনেকৈ পোহপাল দিব? সেইখিনি বস্তু লৈ তেওঁলোকে বিগত ইমান বছৰ ধৰি তেওঁলোকে বিভিন্ন প্ৰতিবাদী কাৰ্যসন্থা হাতত লৈছে। সেইটো বস্তু নোহোৱা হৈ যায়। আৰু লগতে তেওঁলোকে মানে কি, নিজৰ যদি প্ৰাপ্যখিনি নাপায় তেতিয়াহ'লে সকলোৰে সেইটো অৱস্থাই হয়। আজি ইমান বছৰ পিছত এই দক্ষ আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত তেওঁ এই যুগান্তকাৰী এটা সিদ্ধান্ত আমি পাবলৈ সক্ষম হ'লোঁ। আমি বুলি কৈছোঁ এইকাৰণে, কাৰণ কৰ্মচাৰীসকল যদিও তেওঁলোকৰ নিজৰ এইখিনি সমস্যা আমাৰে সমস্যা বুলি আমি ভাবি লৈছোঁ। আৰু তেওঁলোকৰ এইখিনি আজি যি
যিটো দিন আমি দেখিবলৈ সক্ষম হ'লোঁ সেইখিনিতে আমিও সমানে তেওঁলোকৰ লগতে উৎফুল্লিত লগতে আমি আপোনালোকৰ এই চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আমি সকলোকে তেওঁলোকক হাতযোৰ কৰি আমি ধন্যবাদ জনাইছোঁ আৰু আগলৈকেও যেন তেওঁলোকে পৌৰসভা এনেকৈ চকু ৰাখে বিভিন্ন সমস্যাসমূহ সমাধান কৰিবলৈ আমাকো সহায় কৰে সেইটো আমি আশা কৰিম। নিশ্চয়কৈ আছিলে গোৱালপাৰা পৌৰসভাৰ পৌৰপতিৰ লগতে পৌৰ কৰ্মচাৰীসকল আৰু গোৱালপাৰাটো এনে দেখিবলৈ পোৱা গৈছে এক আনন্দ ফূৰ্তি যিহেতু দীৰ্ঘদিনৰ পৰা আচলতে পৌৰসভাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ যি দাবী সেই দাবী আচলতে দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছিলে আৰু এই অৱশেষত অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিলে এই সিদ্ধান্ত ঐতিহাসিক আৰু এই সিদ্ধান্তই কিন্তু কৰ্মচাৰীসকলক যথেষ্ট আনন্দিত আৰু উল্লাসিত কৰিছে।